মণিপুরে হিংসা পীড়িতদের নিয়ে রাজনীতি করছেন রাহুল গান্ধী। বরাকে উপস্থিত হয়ে মন্তব্য করলেন বিদেশ প্রতিমন্ত্রী পবিত্র মার্গেরিটা। শিলচরে এসে জানতে পারলাম মণিপুরের হিংসা পীড়িতদের খোঁজ নিতে আশ্রয় শিবিরে গিয়েছেন রাহুল গান্ধী। তিনি যেতেই পারেন, এ নিয়ে আমার বলার কিছু নেই। তিনি আশ্রয় শিবিরে যাবেন, ছবি তুলবেন, সরকারের বিরুদ্ধে কিছু কথা বলবেন, কিন্তু এখন এইসব করার সময় নয়। সারা রাজ্য বন্যায় ডুবেছে, বন্যার্তদের পাশে দাঁড়ানোটাই এখন সবচেয়ে বড় কর্তব্য। আজ শিলচরে এসে এই কথা বললেন বিদেশ প্রতিমন্ত্রী পবিত্র মার্গেরিটা। তিনি বলেন, আমি এখানে সাংবাদিকদের কাছে জানতে পারলাম রাহুল গান্ধী এসেছেন। তিনি মণিপুর হিংসা পীড়িতদের আশ্রয় শিবির পরিদর্শন করবেন, আর আমি এসেছি বরাকের বন্যা পরিস্থিতি পরিদর্শন করতে। কেন্দ্রীয় মন্ত্রী হওয়ার পর এই প্রথম বরাকে এলেন বলে জানিয়েছেন তিনি। কিন্তু এমন সময়ে এলাম যখন বরাকের 3টি জেলায় বন্যা প্লাবিত বলে মন্তব্য করেছেন পবিত্র মার্গেরিটা। তিনি বলেন, মানুষ প্রচন্ড দুর্ভোগের মধ্যে দিন কাটাচ্ছেন, তাদের সহায়তায় সরকার কি করতে পারে এ নিয়ে আমরা ব্যস্ত। গোটা আসাম বন্যা প্লাবিত, আমাদের এখন অন্য কথা ভাবার সময় নেই। মুখ্যমন্ত্রী ঘন ঘন প্রতিটি জেলার সঙ্গে যোগাযোগ রাখছেন, বন্যা পরিস্থিতির খোঁজ নিচ্ছেন। আমার সঙ্গেও বন্যা নিয়ে কথা হচ্ছে। আগামী 2-3 দিনের মধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বরাকে আসবেন বলে জানিয়েছেন। তার আগে অনুরোধ করেছেন যাতে পবিত্র মার্গেরিটা বরাক ঘুরে যান। তাই আজ পবিত্র মার্গেরিটা এখানে এসেছেন বলে জানিয়েছেন তিনি। আমাদের এখন রাজনীতি করার সময় নেই, বন্যা পীড়িতদের কিভাবে সহায়তা পৌঁছে দেওয়া যায় আমরা এখন এই ব্যবস্থা নিয়ে ব্যস্ত। রাহুল গান্ধীকে প্রদেশ কংগ্রেসের স্মারকপত্র দেওয়া নিয়ে প্রতিক্রিয়া দিতে গিয়ে পবিত্র মার্গেরিটা বলেন, এটা তো ভালো কথা, যদি রাহুল গান্ধী রাজ্যের জন্য অর্থ এনে দিতে পারেন তাহলে তিনি তাকে স্বাগত জানাবেন বলে মন্তব্য করেন পবিত্র মার্গেরিটা। কেন্দ্রীয় মন্ত্রী হিসাবে বরাকৰ আমার 3খন জিলার আমার দলের কার্যকর্তায় মোক আমন্ত্রণ জানাইছিলে, কিন্তু তার বিপরীতে এতিয়া আহিবলগীয়া হৈছে আমাৰ নিজৰ মানুহবিলাক ইয়াত বানত আক্ৰান্ত হৈ আছে 3খন জিলাত। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে হোৱা আলোচনা মৰ্মে তেখেত যিহেতু কিছুদিনৰ পিছত আহি আছে, আমি আগতীয়াকৈ আহিছোঁ আৰু প্ৰতিদিনেই 2-3 4বাৰকৈ ফোন কৰি জিলা প্ৰশাসন আমাৰ সন্মানীয় আটাইকেইগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ মধ্যে যোগাযোগত আছে। বান পৰিস্থিতি গুৰুত্ব লৈছে আৰু সমগ্ৰ অসমৰ বানৰ পিছত যিখিনি সহযোগিতা আগবঢ়াব লাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইয়াত গোটেই ব্ৰহ্মপুত্ৰ বৰাক 2টা উপত্যকাতে কাম চলি আছে। আৰু মুখ্যমন্ত্ৰী মহোদয় কিছুদিনৰ পিছত আহিব বুলি সংবাদ মাধ্যমত কৈছে। আমি আজি আহি পুনৰ জিলা প্ৰশাসন আৰু আমাৰ সন্মানীয় সদস্যসকল, তাতে মোৰ দল ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলৰ বানপানীৰ কবলত পৰা মানুহখিনিক খবৰ ল'বলৈ আহিছে। বিপদৰ সময়ত নিজৰ মানুহৰ ওচৰত থাকিব লাগে। মুখ্যমন্ত্ৰীৰ আহ্বান, আমাৰ নিজৰ মনৰ আহ্বান আৰু দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আমি থাকিম। আপুনি এতিয়া আহিছে, অলপ আগতে ৰাহুল গান্ধী আহিছিলে বিৰোধী দলৰ প্ৰতি। তেওঁ আহি মণিপুৰ আৰু কুলেক্টৰ লখিমপুৰত কেইটামান শৰণাৰ্থী শিবিৰ ভিজিট কৰিছে। তেওঁ কৈছে যে অসমত যিটো শৰণাৰ্থী শিবিৰ আহিছে, যে সেই ঠাইৰ পৰা যি মানুহসকল আশ্ৰয় লৈছে, অসম চৰকাৰে কোনো ধৰণৰ সাহায্য আগবঢ়ায়। এতিয়া আমি ইমান ডাঙৰ মানুহ ৰাহুল গান্ধীৰ কথা পাতিব আমাৰ সময় নাই, কোনো ৰাজনীতি কৰিব সময় নাই। আমাৰ মানুহ এতিয়া বৰাকী ব্ৰহ্মপুত্ৰ মানুহ এতিয়া বানপানীত আছে, তেওঁলোকক আমি সেৱাই সংগঠন নীতিৰে আমি গোটেই দলৰ মানুহখিনি নামি পৰিছোঁ, চৰকাৰক সহায় কৰিছোঁ। এতিয়া আচলতে আমাৰ 5 লাখতকৈ বেছি চৰকাৰী চাকৰিয়াল, আমাৰ বিভিন্ন আৰক্ষীৰ পৰা, চিকিৎসাৰ পৰা, ভলণ্টিয়াৰ, আনকি সাংবাদিকো আৰু দল বন মত নিৰ্বিশেষে সকলো মানুহ এতিয়া লাগি আছে বানপানীৰ কাৰণে কেনেকৈ আমি মানুহখিনিক উদ্ধাৰ কৰিব পাৰোঁ। গতিকে এই সময়ত কোনো ধৰণৰ আমি তেওঁক লৈ আমি ব্যস্ত হ'বৰ সময় নাই। এইবিলাক ডাঙৰ মানুহ যুৱৰাজ ৰাজপুত্ৰ, তেওঁক খবৰ ৰাখিব সময় নাই। ৰাজপুত্ৰক খবৰ ৰখাতকৈ আমি এতিয়া মোৰ গাঁৱৰ মানুহজন যিজন, মোৰ গ্ৰামেৰ মানুহখিনি যিখিনি এতিয়া আশ্ৰয় শিবিৰত আছে, যিখিনি মানুহ বানত আক্ৰান্ত হৈছে, সেইখিনি মানুহ খবৰ ল'ব লাগে। এতিয়া আৰু ইমান ডাঙৰ মানুহৰ ৰাজপুত্ৰ খবৰ ল'লে আপুনি এতিয়া আমি খবৰ ল'ম আমাৰ হাইলাকান্দি কৌৰৱ বজাৰৰ শিলচৰৰ মানুহখিনি কিদৰে আছে সেইখিনিয়ে খবৰ ল'ব পাৰিছোঁ। গতিকে ইমান ডাঙৰ মানুহৰ কথা ৰাহুল গান্ধী পইচা যদি দিছে ভাল। যদি আপুনি সংবাদ মাধ্যমে আমাক কৈছে, আপুনি কৈছে যে ৰাহুল গান্ধীক ভূপেন বৰাই স্মাৰক পত্ৰ দিছে, যদি ৰাহুল গান্ধী যদি কিবা দিব পাৰে তো বিৰাট ভাল কথা। আমি স্বাগতম জনাম। যদি ৰাহুল গান্ধীয়ে কিবা দিয়ে আমি স্বাগতম জনাম। কিন্তু আমি জানো যে ৰাহুল গান্ধীৰ পৰা গৌৰৱ গগৈৰ পৰা ভূপেন বৰাদেৱে এতিয়া খালি তেওঁলোকে আশ্ৰয় শিবিৰত গৈ মিছা কথা প্ৰচাৰ কৰা, এতিয়া মনৰ কষ্ট থকা মানুহবিলাকৰ মাজত ৰাজনীতি কৰিছে। আমি আহ্বান জনাম, ৰাজনীতি কৰক আপোনালোকে, 1 সপ্তাহ 10 দিনৰ পিছত কৰক। এতিয়া আমি সকলো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আমাৰ দলৰ নেতৃত্বত আমি চৰকাৰৰ কৰ্মচাৰীসকলৰ সহযোগত আমি কাম কৰি আছোঁ। এতিয়া এইবিলাক আমাৰ কথা নাই। আৰু পইচাৰ
ধন সহযোগিতা কোনে আগবঢ়াইছে? আজি মমদালৰ পৰা চিকিৎসা সেৱাৰ পৰা দিন ৰাত একাকাৰ কাম কৰি কোনে কৰি আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু সহযোগ কোনে কৰি আছে? মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। আমি সেইকাৰণে আমি এতিয়া বৰাক ভেলীত আমাৰ সকলোতে আমাৰ বিধায়ক আমাৰ সাংসদ আছে, আমি কাম কৰিছোঁ। তেওঁলোকে সেই আশ্ৰয় শিবিৰত ফটো তোলে, এনেকৈ সন্মানীয় সংবাদ মাধ্যমৰ আগত কথা কৈ যায়, আমাৰ গালি পাই গুচি যায়। কিন্তু আমি সেই গালি খাবলৈ এতিয়া সাজু, আমি তেওঁলোকৰ কথাত ৰিয়েক্ট নকৰোঁ। এতিয়া আমি কাম কৰিম, ৰাইজৰ লগত থাকিম। আৰু খালি এটাই অনুৰোধ, মানুহখিনি কষ্ট হৈ আছে, এতিয়া ৰাজনীতি নকৰিব। আৰু যিখিনি চৰকাৰী চাকৰিয়ালে প্ৰশাসনে ইমান কষ্ট কৰি আছে, 18 ঘণ্টা 20 ঘণ্টা কাম কৰিছে, ডাক্তৰ, নাৰ্ছ, DC অফিচৰ মানুহ, যোগান বিভাগৰ মানুহ, সাধাৰণ চাকৰিয়াল দলৰ মানুহ, এইবিলাকক এতিয়া ইনচাল্ট কৰিব নাপায়, তাচ্ছিল্য কৰিব নাপায়, পিছত কৰক। আৰু এইটো বৰ ইণ্টাৰেষ্টিং কথা ক'লে যে ভূপেন বৰাদেৱে ৰাহুল গান্ধীক কি কৰিছে? স্মাৰকপত্ৰ দিছে। বা যদি ৰাহুল গান্ধীয়ে যদি সেই স্মাৰকপত্ৰ চাই আমাক যদি কিবা সহায় কৰিব পাৰে কৰক, কিন্তু তেওঁলোকে ফটো তোলা, স্মাৰকপত্ৰ দিয়া আৰু ভাষণ দিয়ে, তাৰ বাহিৰে একো নাই। ৰাইজৰ লগত আছোঁ আমি, হিমন্ত বিশ্বৰ নেতৃত্বত, মোদী ডাঙৰীয়াৰ সহযোগিতাত। গতিকে এতিয়া এইবিলাক কথা নকওঁ, এতিয়া আমি মানুহৰ লগত থাকিম, এতিয়া ৰাজনীতি কৰাৰ সময়। আপুনি উত্তৰ পূৰ্বৰ পৰা ইউনিয়ন মিনিষ্ট্ৰীতে আছে, তাৰপৰা উত্তৰ পূৰ্বৰ যিটো মণিপুৰৰ যিটো চিটুৱেশ্যন, তাৰ বাবে মানে কি ক'ব? মণিপুৰ চিটুৱেশ্যনৰ বিষয়ে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কোৱাৰ পিছত আমাৰ দৰে ব্যক্তিৰ ভাষ্যটো ইয়াত খুব গুৰুত্বপূৰ্ণ। তেখেতসকলে কৈ গৈছে আৰু আমি সকলোৱে জানোৱে নিজৰ আমাৰ চুবুৰীয়া ৰাজ্য। গতিকে আপুনি যিদৰে মণিপুৰৰ প্ৰত্যেকটো কথাত আপুনি যিদৰে জড়িত, আমি যিদৰে জড়িত, অসমৰ কোনো গুৰুত্বপূৰ্ণ মানুহ জড়িত। আৰু বাকী চৰকাৰী ফালৰ পৰা কি কোৱা হয় ইতিমধ্যে সংসদৰ বাহিৰতো প্ৰধানমন্ত্ৰী মহোদয়ে কৈছে। প্ৰধানমন্ত্ৰী মহোদয়ৰ ভাষ্য আমাৰ ভাষ্য। গতিকে আমি এতিয়া খুব সুন্দৰভাৱে শান্তি শৃংখলা উভতি আহিছে। এই মুহূৰ্তত আৰু জলাযুদ্ধ ধৰিব নালাগে বুলি সকলোৱে কৈছে। গতিকে সদ্যহতে মই বানৰ কথা কাৰণে আহিছোঁ মোৰ নিজৰ বৰাক ভেলীত। গতিকে তাৰপিছত আমি যেতিয়া ক'বলগীয়া হয় নিৰ্বিষ আলোচনা কৰিম। থ্যাংক ইউ। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।